দিনটোতে 1947 চনৰ আজিৰ দিনটোতে আমি মুক্তি লাভ কৰিছিলোঁ আৰু আমি গোটেই ভাৰতবৰ্ষখনে স্বাধীনতা লাভ কৰিছিলোঁ। আজি এই দিনটোত, এই পবিত্ৰ দিনটোত যিসকল মহান ব্যক্তিয়ে দেশৰ এই জনগণৰ স্বাধীনতাৰ কাৰণে তেওঁলোকৰ জীৱন ত্যাগ কৰাৰ লগতে তেওঁলোকৰ জীৱনৰ যি মূল্যৱান সময়, তেওঁলোকৰ সেই জীৱনৰ মূল্যৱান সময় কেৱল দেশৰ স্বাধীনতা, দেশৰ জনগণৰ স্বাধীনতাৰ কাৰণে ত্যাগ কৰিছিল, সেই সকলোকে আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। আমি ভাৰতবৰ্ষৰ স্বাধীনতা বুলি কোৱাৰ লগে লগে আমি বিভিন্নগৰাকী ব্যক্তিৰ কথা আমাৰ মনলৈ আহে। তাৰে ভিতৰত এগৰাকী অন্যতম হ'ল মহাত্মা গান্ধী, যাৰ নামত আমাৰ বিদ্যালয়খন স্থাপন কৰা হৈছিল, বাপুজীৰ নামত। গতিকে মহাত্মা গান্ধীৰ যি আদৰ্শ, সেই আদৰ্শৰে আমি সদায় চলি থাকিম বুলি, অৰ্থাৎ অহিংস আৰু যি সত্যৰ পথত আমি সদায় আগবাঢ়িম বুলি আজিৰ দিনটোতে আমি সকলোৱে পুনৰ সংকল্প ল'ব লাগে। শেষত সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে স্বাধীনতা মানে হ'ল আমি মুক্তভাৱে চলন ফুৰণ কৰাৰ লগতে আমি কথা কোৱাৰ সুবিধাৰ পৰা আদি কৰি আমি যেতিয়া ইচ্ছা য'তে ইচ্ছা ত'তে যাব পৰা যি সুবিধা, সেই সুবিধাখন আমাৰ আজিৰ পৰা 200 বছৰ আগৰ আমাৰ পূৰ্বজসকলে আমাক সেই সুবিধাখন দি থৈ গৈছে। তেওঁলোকৰ জীৱনৰ আত্মবলিদান দি তেওঁলোকে সেই সুবিধাখন দি গৈছে। গতিকে পুনৰ তেওঁলোকক মই সোঁৱৰণ কৰি আজিৰ দিনটো সকলোলৈকে স্বাধীনতাৰ এই মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰি মই চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।